নমস্কাৰ সকলোকে। বৰ্তমান সময়খিনি 19 দিন হ'ল আজি, আৰু 19 দিন সনম ছাৰে আপোনাৰ অনশন কৰি আছে। আৰু এই অনশনৰ মূল কাৰণ কি গম পায়নে? যে এই যি নিট পৰীক্ষা হৈছে, নিট পৰীক্ষাত ভালদৰে ৰিজাল্ট দিব নোৱাৰা বা পৰীক্ষাটো বাতিল কৰা এনেকুৱা যি ডিচিশ্যন লৈছিলে, তাৰ কাৰণে বা পেপাৰ যি লিক হয় তাৰ কাৰণে এডুকেশ্যন মিনিষ্টাৰক আপোনাৰ পদত্যাগ কৰাৰ কাৰণে অনশন কৰিছিলে। আৰু কক্ৰজ জনতা পাৰ্টীয়ে এইটো সম্পূৰ্ণৰূপে লিড লৈছে আৰু সনম ছাৰে অনশন কৰিছে। এদিন দুদিন নহয়, প্ৰায় 19 দিন হ'ল। তাৰপিছতো চৰকাৰখনে ছাৰৰ কথা শুনা নাই। কিন্তু কাৰণ কি গম পায়? কাৰণটো আজি আমি জনাটো খুব দৰকাৰ। কাৰণ আজিৰ সময়ত চৰকাৰখনৰ তাত এনেকুৱা এটা দুৰ্বলতা নাই যে আপুনি যদি কিবা এটা সমস্যাত পৰিছে, আপুনি জনসাধাৰণে যদি সমস্যাত পৰিছে, যে কৃষিৰ ক্ষেত্ৰতে হওক বা XYZ আৰু সকলো ক্ষেত্ৰতে, আপুনি চাকৰিৰ ক্ষেত্ৰতে হওক বা যি নহওক, আপোনাৰ পেট্ৰলৰ দাম বৃদ্ধি হৈছে, আপুনি একো ক'ব নোৱাৰে। খাদ্য সামগ্ৰীৰ দাম বাঢ়িছে, আপুনি একো ক'ব নোৱাৰে। এডুকেশ্যনত সমস্যা হৈছে, তাত আপুনি একো ক'ব নোৱাৰে। মানে কি হৈছে? নোৱাৰা কাৰণ কি? কাৰণ বিৰোধী নাই চৰকাৰখনত। মানে চৰকাৰৰ বিৰোধ কৰিব পৰাকৈ এটা শক্তিশালী বিৰোধী দল নথকাৰ কাৰণে জনসাধাৰণে একো মাত মাতিব পৰা নাই। আৰু ইয়াত ভুল কিন্তু কেৱল বিৰোধীৰ নহয়, বিৰোধীৰো আছে, কিন্তু জনসাধাৰণো আছে। কাৰণ জনসাধাৰণে বেছিভাগে চৰকাৰী পক্ষত আপোনাৰ যি ভোট দি সেই ভোট দিয়াৰ কাৰণে হৈছে। যদি চৰকাৰখন বনাব লাগে, আমি বনালে সদায় বিৰোধী আমাক লাগে। বিৰোধী যিমান শক্তিশালী হ'ব, দেশখনৰ জনসাধাৰণৰ এই যিটো কণ্ঠ, সেই কণ্ঠটো অধিক শক্তিশালী হ'ব। আজি সনম ছাৰে ইমান দিন প্ৰতিবাদ কৰিবই নালাগে যদি বিৰোধী শক্তিশালী হ'লহেঁতেন, কিন্তু আজি বিৰোধী নথকাৰ কাৰণে সনম ছাৰে ইমান দিন প্ৰতিবাদ কৰিব লগা হৈছে, ইমান দিন অনশন থাকিব লগা হৈছে। আপুনি এইবাৰৰ নিৰ্বাচনটো যি কৰিছে, কিন্তু পিছত যিবিলাক নিৰ্বাচন হয়, অলপ নিজৰ ভোটটো দিয়াৰ সময়খিনিত এবাৰ ভাবি চাব, যাতে ভোটটো দিয়াৰ পিছত এনেকুৱা নহয় যে আপুনি পিছত ভাবিব লাগে যে বোলে নাই ভুল কৰিলোঁ, সেইটো যাতে নহয়। চাওক, আপোনালোকে নিৰ্বাচনৰ আগত চৰকাৰখনে, যদি উদাহৰণ হিচাপে লওঁ, নিৰ্বাচনৰ আগত চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণৰ আঁচনি দিয়ে, কিন্তু নিৰ্বাচন জিকাৰ পিছতে চৰকাৰখনে সেই আঁচনিবিলাক কৰ্তন কৰা আৰম্ভ কৰে। কিয়? সেই কিয়টোৰ কাৰণে আৰু বাৰে বাৰে সেই এটা চাৰ্কুলৰ নিচিনা ঘূৰি ঘূৰি আৰু নিৰ্বাচনৰ আগত সেই কামটো